অৰুণোদয় আঁচনিৰ ই-KYC আৰম্ভ হৈ গ'ল। যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ই-KYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে ই-KYC সম্পূৰ্ণ নকৰে অৰুণোদয় আঁচনিৰ, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, যিসকলে কিন্তু মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ ই-KYC কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ই-KYC কেনেকৈ কৰিব আৰু ই-KYC ক'ত যে কৰিব লাগিব, কি ডকুমেণ্ট লাগিব আৰু কোনসকলকে ই-KYC কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, যিসকলে কিন্তু মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ই-KYC কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ই-KYC কৰিব লাগিব জানি লওক। যিসকলে কিন্তু চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে চিঠিখন লাভ কৰিছে, আপোনালোকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব 16 তাৰিখৰ ভিতৰত। আৰু যিসকলে চিঠিখন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে একাউণ্টটো চেক কৰিব লাগিব 16 তাৰিখলৈকে। যদি আপোনালোকৰ একাউণ্টত 16 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ই-KYC সম্পূৰ্ণ কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে 16 তাৰিখলৈকে আপোনালোকৰ একাউণ্টটো চেক কৰিব। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 550 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে 20 তাৰিখত আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। 20 তাৰিখৰ পিছত কিন্তু সকলো পঞ্চায়তত যিসকলৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলৰ ই-KYCৰ কাম আৰম্ভ হৈ যাব। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে 20 তাৰিখৰ পিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব। তাত আপোনালোকৰ সকলো ডকুমেণ্ট জমা ল'ব। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব, আপোনাৰ ই-KYC কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা